হাই বন্ধু, আহা থাকিল ভালে আছে। আজিৰ আমাৰ টপিকটো গমে পাইছে। আমি আজি জানিম মেটাফৰ্ছৰ ফ'ৰ্চ কুইনৰ ড্ৰাইভিংটো কি আচলতে। আমাক যিহেতু বাৰে বাৰে মিষ্টাৰ লাৰ্ডৰ তৰফৰ পৰা আমাক সকীয়াই দিয়া হৈছে, আমাক আপডেট দি আছে ফ'ৰ্চ কুইন আমাৰ ড্ৰাইভিঙৰ বিষয়ে। গতিকে আমি এতিয়াও বহুতে গমেই পোৱা নাই আচলতে আমাক কি বুজাবলৈ চেষ্টা কৰিছে মিষ্টাৰ লাৰ্ডৰ তৰফৰ পৰা। গতিকে মই যিমানখিনি ইয়াৰ পৰা বুজিছোঁ সেইখিনি মই আপোনালোকৰ আগলৈ মই ক'বলৈ চেষ্টা কৰি আছোঁ। আৰু যদি আপোনাৰ তাত ভাল লাগে, আপুনি যদি চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খনত লাইক দি ভিডিঅ'খনত আপুনি এটা শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ সকলো ফ্ৰেণ্ডে আপডেটখন গম পায়। গতিকে আমাক যিহেতু বাৰে বাৰে ফ'ৰ্চ কুইনৰ ড্ৰাইভিঙৰ বিষয়ে আমাক কৈ দিয়া হৈছে আৰু আমি লাগাতাৰ আপডেট পাই আছোঁ। আচলতে আমি জানিব লাগিব আমাৰ ফ'ৰ্চ কুইনৰ ড্ৰাইভিংটো আচলতে কি বুজাবলৈ চেষ্টা কৰিছে। যদি মই মোৰ তৰফৰ পৰা চিন্তা কৰোঁ তেনেহ'লে আমি এইটোৱে গম পাম যে আমাৰ ইমান দিনটো ফ'ৰ্চ কুইনৰ আমাৰ সুবিধা আছিল। ফ'ৰ্চ কুইনটো কিনি আমি হোল্ড কৰি তাৰ পিছে দামটো যেতিয়া বাঢ়িব, তেতিয়া আমাৰ ফ'ৰ্চ কুইন আমাৰ বিক্ৰী কৰিবলৈ সময় হ'ব, তেতিয়া আমি বিক্ৰী কৰি দিম। গতিকে তাৰ মাজত আমাৰ কিছুমান প্ৰশ্ন আহে, কাৰণ আমাৰ ফ'ৰ্চ কুইন বৰ্তমান যি পজিশ্যনত আছে, আমাৰ মাল্টি মাইনিং আমাৰ সমাপ্ত কৰি দিয়া হৈছে আৰু ইমান এটা সময়ত মাল্টি মাইনিংটো সমাপ্ত কৰিছে যিটো সময়ত নেকি ফ'ৰ্চ কুইন ইমান পৰিমাণে চেলিং হৈছে। 12 লাখ 13 লাখ 14 লাখকৈ ফ'ৰ্চ কুইন আমাৰ দিনত চেলিং হৈছে 12 ঘণ্টাৰ ভিতৰত। তেনেকুৱা এটা সময়ত আমাৰ ফ'ৰ্চ কুইনটো হোল্ডিং কৰি দিছে। গতিকে আৰু আমাৰ এতিয়া ফ'ৰ্চ কুইনটো চেলিঙৰ আমাৰ সুযোগ আহিছে। আমাৰ বহুতে এতিয়া ফ'ৰ্চ কুইন চেলিং কৰিছে। গতিকে যিহেতু এতিয়াও অ'পেন মাৰ্কেটত সম্পূৰ্ণৰূপে আহি পোৱা নাই, গতিকে চেলিং আমাৰ বহুতৰে লাভটো হৈ আছে। বহুতে কোটি টকাও ইয়াৰ পৰা উপাৰ্জন কৰি লৈছে, গতিকে তেওঁলোকে চেলিং কৰিছে। গতিকে আমাৰতো হয়তো আমাৰ বাজেটটো সৰু, আমি ফ'ৰ্চ কুইনটো বেছি পৰিমাণে কিনি পোৱা নাই। গতিকে আমি যিখিনি কিনিছোঁ এইখিনি আমাৰ হোল্ড কৰিবলৈ দৰকাৰ আছে, কাৰণ আমি ড্ৰাইভিঙৰ আমি এইটোৱেই বিশেষত্ব গম পাওঁ যে আমি যিমান সময় টিকি থাকিব পাৰিম সিমান আমাৰ বেছি প্ৰফিট হ'ব। গতিকে আমাৰ ফ'ৰ্চ কুইনটো এনে যেনে তেনে এটা প্ৰগ্ৰাম নহয়, যেনে তেনে এটা আমাৰ ব্যৱস্থা নহয়। গতিকে এইটো এটা বহুত ডাঙৰ আমাৰ বিগ এটা অপৰচুনিটি হয়। গতিকে আমাক মিষ্টাৰ লাৰ্ডৰ পৰা বাৰে বাৰে আপডেট এইটোৱে আমি গম পাই আছোঁ যে আমাৰ ফ'ৰ্চ কুইনটো আমি যিমান দিন হোল্ড কৰিম সিমান পৰিমাণে আমাৰ প্ৰফিট হ'ব, কাৰণ এইটো এটা ক্ৰিপ্টো কাৰেঞ্চি হয়। এইটোৰ বিশেষত্ব বহুতে এতিয়ালৈকে গম পোৱা নাই। হয়তো 99%হে অনলাইনত কাম কৰিছে, অনলাইন বহুতো ব্যৱসায় কৰিছে। গতিকে হয়তো এইবোৰ ক্ৰিপ্টো কাৰেঞ্চিৰ বিষয়ে আজি গম পোৱা নাই। গতিকে আগামী হয়তো 1 বছৰ 2 বছৰ বা 6 মাহ পিছত সকলোৱে বস্তুটো গম পাব, সকলোৱে চিন্তা কৰিব। আৰু যিহেতু আমি বৰ্তমান বহুতে টকাৰ লেনদেন বহুত হিচাপে কৰিছোঁ, গতিকে আমাৰ ক্ৰিপ্টো কাৰেঞ্চি যে ৱৰ্ল্ডৰ কাৰণে এটা কিমান সুযোগ কিমান সুবিধা, গতিকে সেইটো বহুতে গম পোৱা নাই। গতিকে যেতিয়ালৈকে সকলোৱে গম পাই যাব তেতিয়া সকলোৱে বিশেষত্বখন গম পাব আৰু তেওঁলোকে কিনিবলৈ চেষ্টা কৰিব। আৰু যিমান কিনিব সিমানেই আমাৰ দামটো গ্ৰ' হ'ব। আমাৰ বিটকইনৰ লগত যিহেতু আমি ফ'ৰ্চ কুইনক তুলনা কৰি আছোঁ, গতিকে আমাৰ ফ'ৰ্চ কুইনটো হ'ব পাৰে যে বিটকইন এদিন হৈ যাব। গতিকে তাৰে কাৰণে আমাৰ ফ'ৰ্চ কুইনৰ ক্ৰিয়েটৰ মিষ্টাৰ লাডু আমাক বাৰে বাৰে আপডেট দি আছে। ফ'ৰ্চ কুইনৰ আমাৰ যিমান আমি টিকি থাকিব পাৰিম সিমানেই আমাৰ প্ৰফিট হ'ব আৰু এইটো দিনে দিনে এনেকুৱা এটা পজিশ্যনত গ্ৰ'য়িং হ'ব, আমাৰ আগবাঢ়ি যাব যে এতিয়া আমাৰ কল্পনা কৰিলেও আমাৰ কল্পনাটো মিষ্টেক হ'ব। গতিকে আশা থাকিল আপুনি ভিডিঅ'খনৰ মাজেদি অলপ হ'লেও গম পাইছে বস্তুটো আমাৰ ড্ৰাইভিংটো কি, আমাক কিয় বাৰে বাৰে এইটো আমাক উপস্থাপন কৰিছে লাৰ্ডৰ তৰফৰ পৰা। গতিকে আশা থাকিল আপুনিও গম পাইছে। আৰু যদি ভিডিঅ'খন আপোনাৰ অলপ হেল্পফুল হয় তেনেহ'লে ভিডিঅ'খনত লাইক দি চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।